বিলাসীপাৰাৰ টুকুৰাবান্ধা গাঁৱত 4 সন্তানৰ মাতৃক পলুৱাই নিলে যুৱকে। মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে থাকে বহিৰাজ্যত। অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল জহৰ আলী নামৰ এজন লোকৰ সৈতে। নগদ 50,000 টকা সোণৰূপৰ অলংকাৰ সহ পলুৱাই লৈ যায় মহিলাগৰাকীক। 4 সন্তান এৰি পলাই যোৱাৰ পিছত পৰিয়ালটোৰ মাজত এতিয়া হাহাকাৰ লাগিছে। স্বামীয়ে শালকুচা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। পিছে শালকুচা আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্বামীয়ে। আৰু এজাহাৰ দাখিলৰ এসপ্তাহৰ পিছতে এজাহাৰকাৰীৰ ঘৰত উপস্থিত হোৱা নাই শালকুচা আৰক্ষী। কি কাৰণত এসপ্তাহৰ পিছতো শালকুচা আৰক্ষী উপস্থিত হোৱা নাই তাক লৈ কিন্তু ইতিমধ্যেই পৰিয়ালটোৱে ক্ষোভ উজাৰিছে। আৰু অৱশেষত ভুক্তভোগীয়ে ন্যায় বিচাৰি সংবাদ মেলৰ আয়োজন কৰিছে বুলিও জানিব পৰা গৈছে। আমার গাঁৱত টুকুরাবান্ধা মহেশুদ্দিন নাম আমার আমি তিরিটু ঘরে থেকে নলবাড়ি কামে গেছিলাম। কামে আমার আর 20-22 দিন পরে এনে ঘরতে খবর পাইছি যে এভাবে কথা একই গাঁও জহর আলী আমার তিরিটু লয়ে গেছে, মানে পলাই লৈ গৈছে। পলাই লয়ে গেছে। টাকা পয়সা গয়নাগান্ডি কিমান টকা গহনা আছিল? মোটামুটি 50,000 আৰু হাতে শাখা কানে সোনা। আজি এক সপ্তাহ